বজালীৰ বাঘমাৰা আদৰ্শ গাঁৱৰ দোলো পথাৰৰ কৃষকৰ মাজত হাহাকাৰ। পথাৰৰ পানী নিষ্কাশনৰ পথ নোহোৱাৰ বাবেই চন পৰি ৰ'ব এইবাৰ 100 বিঘা কৃষিভূমি। বজালীৰ বাঘমাৰা আদৰ্শ গাঁৱৰ একমাত্ৰ পথাৰখনেই দোলো পথাৰ। পথাৰখনত থকা কৃষিভূমিত এইবাৰ কৃষকে কৰিব পৰা নাই খেতি। পথাৰৰ পৰা 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ তলেৰে পূবা পশ্চিমাকৈ যোৱা হাম পাইপ কালভাৰ্টৰ পানী নিষ্কাশনৰ পথ নলাৰ কাষৰীয়া আৱাসীয়ে বেদখল কৰি আছে। আৱাসীসকলে দখল কৰাত আৰু অবৈধভাৱে চৰকাৰী মাটিত পকী দেৱাল নিৰ্মাণ কৰাৰ ফলত নলাসমূহ মাটিৰে পৰিপূৰ্ণ হোৱাত বন্ধ হৈ পৰে। নলাটো পানী যাব পৰা কৰি দিয়াৰ বাবে বজালী সমষ্টিৰ বিধায়কৰ লগতে বজালীৰ ৰাষ্ট্ৰীয় পথ উপসংমণ্ডলৰ কাৰ্যালয়তো আবেদন দাখিল কৰিছে কৃষক ৰাইজে। ৰাইজৰ আহ্বান, নলাটোৰে পানী নিৰ্গমনৰ পথ সুচল কৰি আৰু অবৈধ দখলৰ পৰা তৎকালীনভাৱে মুক্ত কৰি গাঁওবাসীক সহায় প্ৰদান কৰে। বজালীৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰাঞ্জল দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, তেজছ লাইভ। সমস্যাটো হৈছে যে এতিয়ালৈকে বাঘমাৰা আদৰ্শ গাঁৱৰ যিখন একমাত্ৰ খেতি পথাৰ দোলো পথাৰ, সেই পথাৰখনত কৃষকে খেতি কৰিব পৰা নাই। তাৰ মূল কাৰণটো হ'ল যে পথাৰখনৰ পৰা পানী ওলাই যোৱা যিটো এটা পথ আছিল, যিটো নলা আছিল, এই নলাটো বন্ধ হৈ পৰিছে। বন্ধ হোৱাৰ মূল কাৰণটো হ'ল কি যে ইয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত এটা কালভাৰ্ট আছে আৰু সেই কালভাৰ্টৰ মাজেৰে গোটেই পথাৰখনৰ পানী ৰাষ্ট্ৰীয় ঘাইপথৰ পশ্চিম ফালে থকা হাগেদা পথাৰলৈ গুচি যায়। কিন্তু সেই পথটোত চাৰিওফালে অবৈধভাৱে নিৰ্মাণ কৰাৰ ফলত তাৰ পানী নিষ্কাশনৰ যিটো নলা আছে, এই নলাটো সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে আৰু বন্ধ হৈ পৰাৰ ফলত গোটেই খেতিপথাৰখন পানীৰে উপচি পৰিছে, যাৰ ফলত কৃষকসকলে এতিয়ালৈকে কোনো ধৰণৰ খেতিৰ ব্যৱস্থা কৰিব পৰা নাই। হয়, আমি লিখিতভাৱে বাঘমাৰা গাঁও পঞ্চায়তত এই কথাটো আমি জনাইছোঁ। বিধায়ক মহোদয়ক আমি বাঘমাৰাতে লগ পাইছিলোঁ, তেখেতকো আমি লিখিত অভিযোগ দিছোঁ। আৰু যি ৰাষ্ট্ৰীয় ঘাইপথত এই নলাৰ সন্মুখত যি অবৈধ নিৰ্মাণ কৰিছে, তাৰ অভিযোগো আমি বাঘমাৰাত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো কাৰ্যালয় আছে তাতো আমি অভিযোগ দাখিল কৰিছোঁ। কৃষিৰ লগতে যিহেতু জড়িত হৈ থাকে, এতিয়াতো তেওঁলোকৰ বহুত সমস্যা হৈছে, কাৰণ এতিয়া শাওণৰ মাহ পৰিল, গতিকে খেতিপথাৰত যেতিয়ালৈকে ট্ৰেক্টৰ নমাবই পৰা নাই আৰু কৃষকসকলে যিবোৰ কঠীয়া সিঁচিছিল সেইবোৰো ইতিমধ্যে বানপানীয়ে খাই শেষ কৰিছে। গতিকে কৃষকসকলৰ যথেষ্ট সমস্যা হৈছে। কিমান বিঘামান মাটি আছে? প্ৰায় 100 বিঘা মাটি, 100 বিঘা মাটি তাত আছে।